আমি সকলে জানো আটাইতকৈ যদি পৃথিৱীৰ শক্তিশালী মাধ্যম আছে সেইটো হ'ল সংগীত। সংগীতে কেৱল মানুহক কিয় ঈদৰ প্ৰাণীক নহয় আনন্দ দিব পাৰে। তাৰ উদাহৰণটোৰ কথা এইদৰে কোৱা হৈছে, গীতম বাদ্যম তথা নৃত্যম তৰ্যাতিকমিদম মতম গীতেন ফণিনা ৰংগম প্ৰাপ্নুবৰ্যাবি পক্ষিণ বনাত আয়ান্তি ফণিন শিশবে নদ গ্ৰন্থিছ। অৰ্থাৎ গীত নৃত্য বাদ্যৰ সমষ্টি সংগীত বুলি কোৱা হৈছে, যি নতুন ক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে। নৃত্য নৃত্য নাট্য এই তিনিটা ক্ৰিয়াক নতুন বুলি কোৱা হৈছে। ইয়াৰ মূল সমষ্টি সংগীত। সংগীত নোহোৱাকৈ নতুন হ'ব নোৱাৰে। এই সংগীত শুনিলে বোলে বনৰ হৰিণা পহু হাবিৰ পৰা ওলাই আহে আৰু তাৰ আনন্দত নাচে। গছত থকা চৰাইজনীও যদি সংগীত শুনি সেই সংগীত শুনাৰ লগে লগে তাৰ আনন্দত চৰাইজনী দৌকা মাৰি আনন্দ ভাৱ প্ৰকাশ কৰে। আনহে নালাগে অতি খঙাল সৰীসৃপ সৰ্পই যদি সংগীত শুনি হাবিৰ পৰা ওলাই আহে আৰু তাৰ লহৰত নাচে আৰু তাৰ সমস্ত ক্ৰূৰতা হিংসা ভাৱ ত্যাগ কৰে। আকৌ কোৱা হৈছে শিশুৰে নৰজন্তি চব কান্দি থকা এটা শিশুৱে যদি সংগীত শুনে তাৰ কান্দোন বন্ধ কৰে। সেয়া আমি পুনৰ উল্লেখ কৰিছোঁ, কেৱল মানুহক কিয় সকলো প্ৰাণীকে যদি আনন্দ দিব পৰা অনুষ্ঠান আছে সেইটোৱে হ'ল সংগীত। আৰু যি সংগীতে সৰ্পৰ হিংসা ভাৱ নাইকিয়া কৰিব পাৰে, সেই সংগীতত যদি আমি দ্ৰৱীভূত হওঁ নিষ্ঠাৰে যথাৰ্থভাৱে, আমাৰ ক্ৰূৰতা আমাৰ হিংসা ভাৱ আমি নাইকিয়া কৰিব নোৱাৰিম কিয়? কোনেও বেয়া নাপাব। আজি যে সংগীত সাংগীতিক অনুষ্ঠান এটা মনোৰঞ্জনৰ আহিলালৈ ৰূপান্তৰিত হৈছে, যাৰ কাৰণে ইমান তত্ত্ব গভীৰ তত্ত্ব লুকাই থকাৰ পিছতো আমি তাৰ প্ৰকৃত তত্ত্ব আমি অনুভৱ কৰিব পৰা নাই। অৰ্থাৎ আমাৰ হিংসা আমাৰ দেশ আমি নাইকিয়া কৰিব পৰা নাই। যদি আমি সঁচা অৰ্থত তাত দ্ৰৱীভূত হ'লোহেঁতেন, সেই তত্ত্ব অনুধাৱন কৰিলোহেঁতেন, আমাৰ মাজত থকা কটাকটি মৰামৰি এই দৃশ্য আমি দেখিব লগা নহ'লহেঁতেন। সেয়ে আমি আৰম্ভণিতে আজি এই অনুৰোধ জনাম, আপোনালোকে যি ছদিনীয়া কাৰ্যসূচীৰে জোলাঘাট গাঁৱৰ নামঘৰত শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছে, ইয়াৰ যুৱকসকলৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এই ভাওনা প্ৰতিযোগিতা গতানুগতিক ভাওনা প্ৰতিযোগিতা নহয়। এই ভাওনা প্ৰতিযোগিতাই আমাক প্ৰকৃত তত্ত্বৰ সোৱাদখিনি ল'বলৈ আমাক শিক্ষা দিব। আৰু আমি আশা কৰিম এই প্ৰতিযোগিতাই এক দৃষ্টান্তমূলক আদৰ্শ দাঙি ধৰিব, যি আদৰ্শৰ যোগেদি আমাৰ শিশুসকলে সেই ভাৱেৰে অনুপ্ৰাণিত